জানো ছাৰ আমি কিবা এটা কৰিব পাৰিলে ভাল হ'ব। মই তাকেই ক'ব বিচাৰিছোঁ। আজি আমি এটা বিশেষ কাৰ্যসূচী ল'ম। যিহেতু এইবাৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম হৈছে এণ্ডিং গ্ল'বেল প্লাষ্টিক পলিউশ্যন। সেয়েহে আমি ৰংদৈ কবত্ত গাঁৱৰ বিভিন্ন স্থানত পৰি থকা প্লাষ্টিক জাবৰ জোঁথৰখিনি গোটাই কোনো গাৰ্বেজ ৰিচাইক্লিং প্লেণ্টলৈ পঠিওৱাৰ ব্যৱস্থা কৰিম। তোমালোকে সহযোগ কৰিবানে? কৰিম ছাৰ। ভাল হ'ব ছাৰ। আমি আজি বৃক্ষৰোপণো কৰিব লাগিব। বৃক্ষৰোপণ কৰিব লাগিব, ঠিকেই কৈছা। পিছে বৃক্ষৰোপণ কৰিলেই নহ'ব, তাৰ যতনো ল'ব লাগিব। যতন ল'বানে? আমি এই কামটো এই পিৰিয়ডৰ পাছতে আৰম্ভ কৰিম। গুড মৰ্ণিং বহা। আজি তোমালোকে কি আলোচনা কৰিছা? ছাত্ৰ ছাত্ৰীসকলক বৰ আনন্দত দেখিছোঁ। ছাৰ, আপুনি আহিলে ভালেই হ'ল। আজি আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰাৰ কথা ভাবি আছোঁ। আপুনি আমাৰ লগত সহযোগিতা কৰিব লাগিব ছাৰ। কৰিম। মই তোমাক কথা এটা ক'ব পাহৰিছোঁ নহয়। কওক ছাৰ। অক্সা ফাউণ্ডেশ্যন নামৰ এটা সংস্থাই আমাৰ লগত সংযোগ কৰিছে। তেওঁলোকে আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্লাষ্টিকৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী বনাবলৈ শিকাব। অতি সুন্দৰ ছাৰ। তেওঁলোকক আজিয়ে আমাৰ বিদ্যালয়লৈ পঠিওৱাৰ ব্যৱস্থা কৰক। তেওঁলোক আমাৰ মাজত থাকিলে ভাল হ'ব। ছাৰ, আপোনাৰ যদি ফোন নম্বৰ আছে এতিয়া অক্সফৰ্ড কলেজৰ লগত যোগাযোগ কৰক। মই তেওঁলোকৰ লগত যোগাযোগ কৰিম। কামলৈ যা তহঁতি, কামলৈ যা। বটলখিনি উলিয়াই আনগে। বটল তোমালোকে চাফা কৰিছানে? আমি প্লাষ্টিকৰ বিৰুদ্ধে কাম কৰি আহিছোঁ। প্লাষ্টিক বটল, প্লাষ্টিক পেকেট, আন আৱৰ্জনাবোৰ তোমালোকে গোটোৱা আৰু সেইবোৰ আমি লৈ যাম। সেইবিলাকৰ পৰা তোমালোকৰ দ্বাৰাই ইক'ব্ৰিক বনাম আৰু ইক'ব্ৰিকৰ পৰা ধুনীয়া ধুনীয়া নতুন নতুন সামগ্ৰী নিৰ্মাণ কৰাম। আৰু ইয়াত এজন গ্ৰীণ কেপ্টেইন ৰখা যাব যি আমাক এই কামত সহযোগ কৰিব। আমি অক্সফৰ্ড ফাউণ্ডেশ্যনৰ ফালৰ পৰা আহিছোঁ। আমি প্লাষ্টিকৰ দ্বাৰা বহুতো কাম কৰি আহিছোঁ। তোমালোকৰ দ্বাৰা অন্যান্য বস্তু তৈয়াৰ কৰা হ'ব। সেয়া বৰ ভাল কথা। আপোনালোক অহাৰ বাবে মই ভাল পাইছোঁ। আপোনালোক আমাৰ লগত সহযোগিতা কৰিব লাগিব। আমি ৰংদৈ কবত্ত গাঁৱৰ বিভিন্ন স্থানত পৰি থকা প্লাষ্টিক জাতীয় সামগ্ৰীসমূহ আঁতৰাই আপোনালোকৰ লগত সহযোগিতা আগবঢ়াই গোটেই অঞ্চলটো চাফ চিকুণ কৰি ৰাখিব লাগিব। শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকে জানিব পাৰিছে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজি আমাৰ পৰিৱেশ দিৱস। সেইকাৰণে আমি প্লাষ্টিক জাতীয় বস্তু চাফ চিকুণ কৰিব লাগে। সুস্থ প্ৰদূষণমুক্ত পৰিৱেশে আমাৰ সকলোৰে কাম্য। আমি আমাৰ পৰিৱেশ নিকাকৰণ আৰু সেউজ কৰিব লাগে। তাৰে কাৰণে আমি এতিয়া সংকল্প ল'ম। আহক এতিয়া আমি সংকল্প লওঁ। আমি য'তে ত'তে প্লাষ্টিক বা অন্যান্য পেকেট নেপেলাওঁ। সকলো পেকেট জাতীয় বস্তু একে ঠাইত ৰাখি পুনৰ নৱীকৰণ ফেক্টৰীলৈ লৈ যোৱা ব্যৱস্থা কৰিম।